ৰাজ্যৰ মংগল বাতৰি পৰিচনীয়া সকলোৱে হৰি কীৰ্তন সন্ধ্যা পুৱা আদ্য অক্ষলৈ বুজিছেনে হৰি চৰণ হয় নেকি কোনোজনৰ কিবা মংগল মহাৰাজ শ্ৰীহৰিৰ কল্যাণ সকলো প্ৰজাৰে মংগল ভক্তিভাৱে সকলো প্ৰজাই শ্ৰীহৰিৰ কৰিছে কীৰ্তন কোনো দিশে হোৱা নাই একো অমংগল উত্তম সেনাপতি সন্মুখে আজ্ঞা কৰক মহাৰাজ কোৱাচোন ৰাজ্যৰ সীমাৰ বাতৰি স্বৰ্ণময় এই চম্পক ৰাজ্যত পৰে নেকি কোনোজনে হত্যা কোৱা চন্দ্ৰকেতু তোমাৰ ওপৰতেই ন্যস্ত আছে ৰাজ্যৰ ৰক্ষা নিশ্চিন্ত হওক মহাৰাজ এনে শক্তি আছে কাৰ সম্পৰ্ক কৰে শত্ৰু জ্ঞান যদিও বা কৰে কোনোজনে হাতে করে বন্ধি ধরি আনি শনি সংশোষিত হলো তোমাৰ উৎসাহিত বাণী তোমালোকৰ সাহস তোমালোকৰ বীৰত্ব সঁচাকৈ প্ৰশংসনীয় ধন্য ধন্য আদি চম্পক ৰাজন ধন্য আদি চম্পকৰ প্ৰজাগণ বীৰগণ মহাৰাজ আজিলৈ সভা ইমানতেই ভংগ কৰা হওক
যোৱা নিজ নিজ কৰ্তব্যত খোৱা গ্ৰহণ দাদা মহাধারবে মহামানী রাজা হংসধ্বজর পুত্র আমি দুর্যোধন পিতৃর আজ্ঞা মানি অহর্নিশে করি আসু মাতৃভূমির সরল বন্দন দাদা আমার কোন পক্ষী জানো আছে কোনো জয় সঁচা দাদা সঁচাকৈ সুখী আমি সাৰ্থক জীৱন জন্মভূমি সম্পৰ্কৰ সুৰক্ষাৰ বাবে বিপদে বিঘিনি আদি আছে ততমৰে নিজ শক্তিৰে মহিমূৰ কৰি তাৰ ক্ষীৰতি নিজে পিতৃ মাতৃৰ আশীষ বৰফে তেজনৰ সমান ভাগ্যৱান কোন হ'ব পাৰে দাদা উচিত কথাই কৈছা ভাই দাদা বলা চৰণ স্পৰ্শ কৰি বৃদ্ধিৰ পৰা আশীৰ্বাদ কৰোগৈ গ্ৰহণ বলা দাদা বীৰগণ মহাৰাজ আছে নেকি ৰাজ্যৰ কিবা নতুন সন্ধি মহারাজ জানিব পাৰিছো হস্তিনাৰ ৰাজা যুধিষ্ঠিৰে অশ্বমেধ মহাযজ্ঞৰ কৰিছে আৰু তাৰে নিমিত্তে মুক্ত কৰি দিয়া যজ্ঞৰস্য ৰমেশ হিচাপে শান্ত নিজৰ প্ৰশংসাকে নিজেই প্ৰশংসি ঐশ্বৰী ললা কৰোঁতে লিপি সেৱা কৰি কি শাস্ত্ৰতা অগৌৰৱে লিখিছে তাতে এই যজ্ঞৰ অশ্ব যদি কোনোজনে বন্ধন কৰে চান্দসুত অৰ্জুনে নিজ বাহুবলে সেই অশ্ব কৰিব মুকলি কি অশ্ব ৰক্ষাৰ বাবে আহিব অৰ্জুন হয় মহান সুন্দৰ অতি সুন্দৰ পিতা 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 বাধাহত মোৰ কাষলৈ বাধাহত পিতা আজি আমাৰ সৌভাগ্যৰ দিন কিহৰ সৌভাগ্য পিতা বাচাহত পিতা পাণ্ডু পুত্ৰ যুধিষ্ঠিৰ হেনো অশ্বমেধ মহাযজ্ঞ পৰিচাৰিত সেই নিমিত্তে অস্ত্ৰ ৰক্ষাৰ ভাৰ
তৃতীয় পাণ্ডৱ পুত্ৰ অৰ্পণ কৰি মেলি দিয়া যজ্ঞ অস্ত্ৰ আজি সম্পৰ্কত কৰিছে পুনৰবাৰ। ইয়াত আমাৰ সৌভাগ্যৰ কথা কি আছে পিতা? আছে পিতা আছে বচা, ইয়াত আমাৰ সৌভাগ্যৰ কথা আছে। শুনা শুনা সকলোৱে, পাণ্ডৱৰ যজ্ঞ অস্ত্ৰ বন্ধন কৰিম আমি অতি সাহসেৰে। বিনা যুদ্ধে যজ্ঞ অস্ত্ৰ নিজেও পাণ্ডৱৰ সৈতে যুদ্ধ পিতা। সেই যুদ্ধই তুলি দিব চম্পকৰ সৌভাগ্যৰ দুৱাৰ। অৰ্জুনকে পৰিমাণে কৰিলে চিন্তা, নিশ্চয় লগত আহিব কৃষ্ণ কুমাৰ আৰু চম্পকত পদাৰ্পণ হ'ব নৰনাৰায়ণ। শ্ৰীহৰি দৰ্শনৰ বাবেই হ'ব এই ৰাজ্য। মহারাজ, আপনি উত্তম চিন্তা করেছে। আদেশ করক মহারাজ, এই মুহূর্ততেই যজ্ঞ রস করিম বন্ধন। মজা মহারাজ, শক্তিহীন হয়ে আছে শান্তক বাহিনী আন্দোলেও জানি মতে জনত মহা শক্তির অধিকারী শান্তক বাহিনী। উত্তৰলৈ পিতা ইয়াত তোমালোকৰ মতামত? পিতৃ আজ্ঞা পালিবৰ বাবে অধম পুত্ৰ সদায় প্ৰস্তুত পিতা। কওক পিতা, কেনেদৰে পূৰ্ণ হ'ব লক্ষ্য আপোনাৰ? তেন্তে বীৰগণ মহারাজ, অতি শীঘ্ৰে যজ্ঞ অস্ত্ৰ কৰিব বন্ধন। শুনা শুনা পুত্ৰ, পিতা পাণ্ডৱৰ সত্ৰৰূপে ৰাজ্যৰ প্ৰথম দ্বাৰতেই কৰিব অপেক্ষা। যোৱা যোৱা বীৰগণ, নাৰায়ণ দৰ্শনৰ বাবে ৰণহাতে অভিপ্ৰস্তুত। আৰু মই যাওঁ এই শুভ সংবাদ মহাৰাণী কৰোগৈ অৱগত।